মোৰ মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধু ঘৰ পালোহি। আজি লগত লৈ আহিছোঁ এটা ধুনীয়া সাধু। আজি এপিনে ওলাই যাওঁতেতো দপদপীয়া বৰষুণত নামি এডোঙা পানী পালোঁ আৰু তাতে কেইটামান ভেকুলীয়ে জঁপিয়াই জঁপিয়াই তুৰাই থকা দেখি এটা ভেকুলীৰ সাধু ক'বলৈ তোমালোকক মন গ'ল। অলপ দিনৰ আগতে মই কৈছিলোঁ যে আজিকালি ভেকুলী দেখিবলৈ নাইকিয়াই হ'ল। পানী পালেহে ভেকুলী থাকিব, কিন্তু পানীনো আহিব ক'ৰ পৰা? আমি গছ গছনিবিলাক কাটি মেলি গোটেই খাস্তাং কৰিছোঁ। গতিকে বৰষুণো আহিবলৈ আমি সুবিধা কৰি দিব পৰা নাই। গতিকে মেঘেও বৰষুণ নিদিয়া হৈছে। শুনা, বহু দিনৰ আগতে এখন গাঁৱত খুব খৰাং হৈছিল, অৰ্থাৎ বৰষুণ একেবাৰে নাছিল। আৰু এই খেতি বাতিৰ সময়ত যদি বৰষুণ নাথাকে তেনেহ'লে খেতি বাতিনো কেনেকৈ হ'ব? গোটেই খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিল। আৰু তেওঁলোকৰ মহা চিন্তা হ'ল, যদি খাবলৈ নাপায় তেওঁলোক মৰে কি হ'ব? খেতি নাই হোৱা, গছ গছনি শুকাই গৈছে, নদীবিলাক শুকাইছে, নাদবিলাক শুকাইছে, মুঠৰ ওপৰত ক'তো এটুপি পানী নাইকিয়া হৈছে। তেওঁলোকৰ মাজত হাহাকাৰ লাগিল আৰু তেওঁলোকে সকলোৱে মিলি এদিন মেঘ দেৱতাক স্তুতি কৰিবলৈ ধৰিলে। মেঘ দেৱতা সন্তুষ্ট হৈ তেওঁলোকৰ ওচৰত দেখা দিলে আৰু সুধিলে, তহঁতকনো লাগে কি? তেতিয়া সকলোবিলাকে ক'লে যে আমাৰ পানীৰ খুব অভাৱ হৈছে, আপুনি যদি আমাক পানী নিদিয়ে আমিনো পানী ক'ৰ পৰা পাম? তেতিয়া মেঘে কি উত্তৰ দিলে জানা? কেনেকৈ মই পানী দিওঁ? তহঁতৰ এতিয়া ভেকুলীবিলাকো নাইকিয়া হৈছে, সেই ভেকুলীবিলাকে তোৰালেহে আমি মেঘবিলাকে বৰষুণ দিব পাৰোঁ। গতিকে ভেকুলী গোটালে তাহাঁতি তোৰাব, যেতিয়া আমি ধুনীয়াকৈ তহঁতক পানী দিম, বৰষুণ দিম। ভেকুলীনো পাই ক'ত? ভেকুলীবিলাকো নাইকিয়া হৈ গৈছে, কাৰণ মানুহে ধুমধাম গছ গছনি কাটি গোটেইখন খাস্তাং কৰিছে। বৰষুণো নাই, ভেকুলীও নাই, নানান প্ৰজাতিৰ জন্তু নাইকিয়াই হৈ গৈছে লাহে লাহে। এতিয়াতো আৰু ভয় খালে। তেতিয়া মেঘ দেৱতাক ক'লে, বাৰু আমি কিবা কৰি ভেকুলা আৰু ভেকুলী দুজনী আনিম আৰু আপুনি কোৱা মতেই আমি তেওঁলোকৰ বিয়া পাতি দিম। এতিয়া ভেকুলা ভেকুলীক বিচাৰি বিচাৰি দুটা কোনোমতে গোটাই কাতিৰাম আৰু ভদাই ঘৰত দৰা আৰু কইনাৰ থকা ব্যৱস্থা কৰিলে। কাতিৰামৰ ঘৰত কইনা থাকিল আৰু ভদাইৰ ঘৰত ভেকুলা দৰা থাকিল। এই গোটেই বিয়া ঘৰ উদুলি মুদুলি আৰু সকলোৱে বস্তু গোটাইছে, তামোল গোটাইছে, জলপান গোটাইছে, ৰভা দিছে, টুকুৰা চৰাই ধুনীয়াকৈ গোটেই ৰভাখন সজাইছে, মৌৰা চৰাই চালি ধৰি ধৰি নাচিছে, কুলি কেতিকে ৰাও চিজুৰি বিয়া নাম গাইছে, পেঁচাই উৰুলি দিছে। মুঠৰ ওপৰত সেইখন এখন একেবাৰে সাংঘাতিক এখন বিয়া আৰম্ভ হৈ গ'ল। দৰাক ধুনীয়াকৈ সজাই পৰাই কইনা ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে। পুৰোহিত কোন হ'ল জানা? ৰৌ মাছ পুৰোহিত। আৰু গোটেইবিলাকে যাত্ৰা কৰিলে, তামোল পাণৰ পতাৰ পৰা আদি কৰি বিচনী আদি লৈ দৰাৰ লগত সকলোবিলাক গ'ল। ইপিনে কইনা ঘৰত কি হৈছে? কইনা ঘৰত কইনাৰ মোমায়ে গংগাটোক একেবাৰে গপতে উফন্দি বহি আছে। চবেই গংগাটোপক ক'লে, বা তুমিতো এতিয়া কইনাৰ মোমায়ে, যোৱা এতিয়া কইনাজনীক দাঙি পেলাই ৰভা তললৈ লৈ আহা। দৰা আহি পদূলি পালেহিয়ে। তাৰপিছত দৰাক আৰু আদৰি সাদৰি সকলোৱে নি পেলাই বহুৱালে আৰু আমাৰ কইনাজনীক আনিবলৈ আমাৰ গংগাটোপ মামা ভিতৰলৈ গ'ল। গংগাটোপক চবেই প্ৰশংসা কৰিলে, ইমান ধুনীয়া মোমায়েকটো, এতিয়া দাঙি আনিব কইনাজনী। গংগাটোপ ফুলি 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 পেটটো একেবাৰে একদম ঢোলহেন হ'ল। তথাপিতো হেকু পেকুকে কইনা ভেকুলীজনীক ৰভা তললৈ উলিয়াই আনিলে আৰু হেন সময়তে পেটটো ফুলি ফুলি ধপকৈ ফুটি গ'ল। আৰু এনেকুৱা এটা কাণ তাল মৰা শব্দ হ'ল, সকলোবিলাক মাছ কাছ যিসকল অতিথি আহিছিলে সকলোবিলাক ফৰিং চিটিকা দিলে। পিছতহে উৰহী গছৰ উৰটো ওলালে, আমাৰ গংগাটোপ ডাঙৰীয়াৰ অহংকাৰতে পেটটো ফুলি গৈছিলে আৰু ফাটি থাকিলে। আকৌ গোটেই যাক ওচৰ চাপিলে আৰু বিয়া নাম উৰুলি
আৰু বেদৰ মন্ত্ৰেৰে ভেকুলা আৰু ভেকুলীৰ বিয়া সম্পন্ন হ'ল আৰু ভদাইৰ ঘৰতে ভেকুলা আৰু ভেকুলীজনীক থাকিবলৈ ঠাই উলিয়াই দিলে আৰু তেওঁলোক দুয়ো সুখে শান্তিৰে থাকি কেইবাটাও পোৱালি জন্ম দিলে। লালুকিৰ পৰা পোৱালি হ'ল। পোৱালিজাকে একদম এটা সময়ত অকণমান ডাঙৰ হৈ তুৰ 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 তুৰকৈ একেবাৰে সমবেত সংগীত গাবলৈ ধৰিলে। এই ভেকুলীজাকৰ মাত শুনি ওচৰে পাঁজৰে গাঁওবিলাকত থকা ভেকুলীজাকো ওলাই আহিলে। সকলোৱে সমস্বৰে যেতিয়া তোৰ তৰাবলৈ ধৰিলে, আমাৰ মেঘ দেৱতায়ো ৰ'ব নোৱাৰিলে আৰু তেওঁ ধাৰাসাৰে বৰষুণ দিলে আৰু গোটেই নদ নদী নাদ সকলোবিলাক ভৰি পৰিল পানীৰে উপচি পৰিল আৰু সেইবাৰলৈ গাঁওখন ৰক্ষা পৰিল। আৰু তেতিয়া মেঘ দেৱতাই ওপৰৰ পৰা আকাশবাণী কৰি ক'লে, তহঁতি এইবাৰলৈ সাৰিলি, তহঁতি এতিয়া আৰম্ভ কৰ গছপুলি ৰোৱা। ঘৰে ঘৰে তহঁতি বহুত গছপুলি ৰু, ৰাস্তাৰ কিনাৰত গছপুলি ৰু আৰু য'তেই খালী ঠাই আছে ত'তেই গছপুলি ৰু। আৰু এই গছ যদি নাথাকে অহা বছৰ নহয়, প্ৰতি বছৰেই তহঁতি পানীৰ অভাৱত মৰিব লাগিব, ভেকুলীৰ বংশও নাইকিয়া হ'ব। গতিকে তহঁতি শপত খা যে তহঁতি বছৰে বছৰে বহুত গছ ৰুবি। আৰু তাকেই সেই গাঁওখনৰে নহয়, ওচৰে পাঁজৰে থকা সকলোবিলাক গাঁৱৰ মানুহে প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকে ঘৰে ঘৰে বহুত গছ ৰুব। আৰু এইদৰে গোটেই গাঁওখন, ওচৰৰ গাঁওকেইখন কি হ'ল, সেউজীয়া হৈ ভৰি পৰিল আৰু প্ৰতি বছৰে মেঘে বৰষুণ দি তেওঁলোকক আশীৰ্বাদ দিবলৈ ধৰিলে। গতিকে মইনাহঁত, এতিয়াও খৰাঙৰ দিনত বা পানী নোহোৱাৰ দিনত ভেকুলী বিয়া পতাটো এটা ধুনীয়া নিয়ম হৈ আছে। এতিয়াও ঠায়ে ঠায়ে যেতিয়াই বৰষুণ নহয় তেতিয়াই ভেকুলীৰ বিয়া পাতে। গতিকে আমি এই সাধুটোৰ পৰা কি শিকিলোঁ? আমি শিকিলোঁ যে গছ থাকিলেহে, গছ বন থাকিলেহে আমিবিলাক জীয়াই থাকিব পাৰিম, নহ'লে আমি পানী নেপাই কক পকাই মৰিব লাগিব। সেইকাৰণে মইনাহঁত, গছ কটা দেখিলে তোমালোকে বাধা দিবা আৰু নিজেও গছ পুলি ৰুবলৈ যত্ন কৰিবা। আমি সকলোৱে কি কৰিব লাগিব? গছ পুলি ৰুব নোৱাৰিলেও গছ কিন্তু আমি কাটিব নালাগে, জানানে? গছ কটাটো এটা মহাপাপ। গতিকে আমি গছ নেকাটো বুলি আমি প্ৰতিজ্ঞা কৰিব লাগিব আৰু ডাঙৰকো আমি সকীয়াই দিব লাগিব যে তোমালোকে যদি এতিয়া গছবিলাক কাটা, আমি কেনেকৈ জীয়াই থাকিম? সৰুবিলাক আমি দেখোন উশাহ নাপাই মৰি থাকিম। সেইকাৰণে মইনাহঁত, য'তেই তোমালোকে গছ কটা দেখা ত'তেই বাধা দিবলৈ আৰম্ভ কৰা। হ'বনে আজিৰ কাৰণে? বাই বাই। মেঘ, আমি গম পালোঁ নহয়, ভেকুলীয়ে তোৰ তোৰালেহে মেঘে বৰষুণ দিয়ে। এতিয়াৰ কাৰণে আহোঁ, ভালে থাকা, কুশলে থাকা দেই।